কেতিয়াবা আপোনালোকৰ পায়খানাটো কলা পায়খানা হ'ব পাৰে সেই পায়খানা কলা হয় কিহৰ কাৰণে গেষ্ট্ৰাইটিছৰ লগত এটা ডাঙৰ সম্বন্ধ আছে কি হয় যদি আপোনালোকৰ পেটৰ ভিতৰৰ যিখন মই দেখাইছিলোই পেটৰ ভিতৰৰ যদি আপোনালোকৰ বেৰখনত ঘা লাগে সেই ঘা লগাৰ ফলত তেজ ওলায় আৰু তেজ ওলোৱাৰ ফলত কি হয় সেই তেজবিলাক খাদ্য বস্তুৰ লগত হজম যেতিয়া হয় এচিড পেটৰ ভিতৰত আমাৰ থাকে সেই এচিডৰ লগত মিহলি হৈ তেজৰ ৰঙা বৰণটো কলালৈ পৰিৱৰ্তন হয় আৰু সেই কলা আপোনালোকৰ পায়খানা হয় আৰু সেই কলা পায়খানা হোৱাটোকে কি বুলি কোৱা হয় মেলিনা বুলি কোৱা হয় মেলিনা বুলি এটা বেমাৰ আছে যিটোত আপোনালোকৰ পেটত ঘা লাগি বা আলচাৰ ফৰ্মেশ্যন হ'ব পাৰে যিকোনো কাৰণত যদি আপোনালোকৰ পেটৰ ভিতৰত ব্লিডিং হয় বা তেজ ওলায় সেই তেজ খাদ্য বস্তুৰ লগত হজম আৰু এচিডৰ লগত মিহলি হয় বৰণটো যেহেতু ক্লটিং হলে আপোনালোকে দেখিছে তেজৰ ৰঙা বৰণটো কলা বৰণ হৈ যায় তেজটো আপোনাৰ ওলোৱাৰ যদি আপুনি 10 মিনিট বা 15 মিনিট সময়ৰ পিছত চাই সেই ৰংটো আপুনি ৰঙা নাপায় বা তেজৰ যিটো একচুৱেল ৰং সেই ৰংটো নাপায় অকমান কলা বৰণৰ পাব ঠিক সেই কলা বৰণৰ হৈ আপোনালোকৰ কলা পায়খানা হয় যদি আপুনি অনুভৱ কৰিছে যে মোৰ কলা পায়খানা হৈছে তেতিয়া আপুনি গম পাব পাৰে আপোনাৰ গেষ্ট্ৰাইটিছৰ প্ৰব্লেম আছে বা আপোনাৰ মেলিনা নামৰ বেমাৰটো হৈছে তো মই মেলিনাৰ ওপৰত পাৰিলে এটা ভিডিঅ' বনাই দিম বাৰু তো সেইটো এটা মন কৰিবলগীয়া কথা মেলিনা ঠিক আছে তাৰ পিছত মই কম এনিমিয়া হ'ব পাৰে যদিহে আপোনালোকৰ পেটৰ ভিতৰত ঘা লাগি আছে অলপ অলপকৈ যদি তেজ ওলাই আছে আপুনি গম পোৱা নাই ফলত কি হ'ব পাৰে আপোনালোকৰ তেজৰ পৰিমাণ শৰীৰত কমি যাব পাৰে আৰু যদি তেজৰ পৰিমাণ শৰীৰত কমি গৈছে ডেফিনেটলি আপোনালোকৰ কি হ'ব পাৰে এনিমিয়া হ'ব পাৰে তো আপোনালোকৰ এনিমিয়াটো এটা গেষ্ট্ৰাইটিছৰ লক্ষণৰ ভিতৰতেই পৰে তাৰ পিছত মই কম পেটটো আপোনালোকৰ বহুত ডাঙৰ ডাঙৰ লাগিব আমাৰ যিটো গাঁৱত কোৱা হয় পকা কঁঠালৰ নিচিনা বুলি যে কয় ঠিক তেনেকুৱা ধৰণৰ আপোনালোকে যদি এনেকে টুকুৰিয়াই চাই অলপ শব্দটো বেলেগ ধৰণৰ পাব যে এটা খালী পাত্ৰত আপোনালোকে টুকৰ মাৰিছে বা তেনেকুৱা ধৰণৰ এটা অনুভৱ কৰিব অলপ খালেই বহুত বেছি খোৱা যেন অনুভৱ হ'ব